কি আনিছে আৰু ধেৰ আইটেম আনিছে হেই একদম আইটেম লৈ আছে ধেৰ আইটেম লৈ আহিছে তো পথাৰত আছোঁ এই ঘাঁহৰ আগ বিচাৰি আছোঁ আদৰে মই আমাৰ ঘৰৰ পৰা আহি গৈছোঁ চাহ দিনটো আজি পথাৰত আছে দুইটা এই ঘাঁহ কাটি আছোঁ ঘাঁহৰ অৰ্ডাৰ আছে আছিল আকৌ 1000 আগৰ অৰ্ডাৰ এতিয়া হাতে কাটিং কৰি আছে আৰু আমাৰ চাহ আহি গৈছে ইয়ালৈ তো আমাৰ ভিডিঅ' চাই আহিছে আমাৰ কাষ্টমাৰ বহুত অৰ্ডাৰ আহি গৈছে ইয়াতে মই ভাগৰি গৈছোঁ আগদিতে পাঞ্চিং আমাৰ 1000 অৰ্ডাৰ আছে কাটি থকা হৈছে আঁতৰি ছেকশ্যন দি আছে কেনেকুৱা ছেকশ্যন দেখা দিয়া এইটো কাটিছোঁ এইটো কাটি এতিয়া নতুন ঘাঁহ এইটো কোমল ঘাঁহ হয় কোমল ঘাঁহটোত ধৰি লওক এতিয়া আমি এটা ওপৰত কাটি উলিয়াব নোৱাৰোঁ কিন্তু এটা উলিয়ালে আমাৰ লোকচান এটা উলিয়ালে লোকচান একেবাৰে নাই মানে কোনোবা 2-3টা ওলাইছে বাৰু কথাটো হৈছে এইটো মানে কি যিহেতু অৰ্ডাৰটো হঠাৎ বেছিকৈ পালোঁ অৰ্ডাৰ আহি গ'ল তো ভিডিঅ' চাই আহিছে তো বন্ধুসকল ধন্যবাদ চাইছে ভিডিঅ'বিলাক চাই মানে উৎসাহ কৰি যে আগবাঢ়ি আহিছে খেতিটো কৰিবলৈ তো আমাৰ ভিডিঅ'সমূহ চাই থাকিব আমি আমাৰ খেতিটো কি ধৰণে কৰিছোঁ কেনে ছাকচেছ হৈছোঁ আমি ছাকচেছে আমাৰ কাটি এয়া অৱস্থা হৈছেগৈ তো ইয়াত আৰু ওলাব আজি 1000 বিচাৰিছোঁ আঁতৰে মই আঁতৰে ফাৰ্মতো আছে তাৰ পৰা 1000 দিয়া হ'ব তো চাই থাকিব আমাৰ ভিডিঅ'সমূহ ফ'ল' কৰি যাব আজিলৈ 1200 আহিছে তো এনেকৈ স্মাৰ্ট নেপিয়া আমাৰ 750 কৰিছিলোঁ আধা বিঘা এডৰা কৰি মানে কি হয় খুব এটা খৰচ উলিয়াব পাৰি আৰু তাৰপিছতে কথা হ'ল যদি গৰু ছাগলী নিজে পোহে সেইটো কাহিনী আঁতৰি অভিজ্ঞ আঁতৰি গৰু আছে ছাগলী আছে কেতিয়াবা লৈ যাম ভিডিঅ' আঁতৰি ফাৰ্মলৈ তো তেওঁ ছাকচেছ হৈ গৈ আছে পিছে মই ফ'ল' কৰি গৈ আছোঁ মানে কামটো কৰি গৈ আছে ভাল ফলটো পাই আছে মই ফ'ল' কৰি গৈ আছোঁ পাইছা কাম কৰিছোঁ আজি সাধাৰণতে এইটো ফল পাইছোঁ ন আমি তোমাৰ কাৰণে পাইছোঁ ন এইটো মই যোৱা বছৰ কৰি আছোঁ কথাটো হৈছে এইটো প্ৰথম মোৰ লছ হৈছিলে কাৰণ আমি সাধাৰণতে যোনবিলাক কাটিং আনো ইমান কণ দিয়ে অনলাইন আনিলে গেলা ওলাইছিল ৰুই থলে নহ'ব দেই এইটো প্ৰতিপাল কথা আছে ৰোৱা চিষ্টেম আছে মানুহক দেখি এনে মই ধৰি লওক কাৰোবাক দেখি পেলাই কৰিলে নহ'ব বস্তু হ'ব লাগিব এনে মোপাল দিছিলোঁ বেলেগ মানুহে এতিয়া সেই মোবিলাক হোৱা নাই কাৰোবাৰ এনেকেও কোৱা মানুহ পাইছোঁ এজন থাকে যদি চাই আছে তেখেতে গম পাব যিজন আঁতৰি কাৰণে হয় কিন্তু মোৰ কাৰণে নহয় সেইটো আচলতে নহয় আঁতৰি প্ৰতিপাল কৰিছে প্ৰতিপাল কৰিব লাগিব যিকোনো কাম কৰিলে জীৱনৰ চাহ লৈ আহিছে চাহ খাম চাহ খাম ভাত বাদ দিছোঁ আজি কাৰণ ধৰি লওক ইমান দূৰৰ পৰা ধৰি লওক মানুহজন আহি পেলাই মানে কি হৈছে আমি ল'ৰা ছোৱালীবিলাককো শিকাই গৈছোঁ তো আমি যেতিয়া সৰু সিহঁতৰ অৱস্থা সিহঁতৰ বয়সত আছিলোঁ পথাৰতে ডাঙৰ হয় নহয় তো আমি দুইটা যেতিয়া লগ খাই কাম কৰি আছোঁ ঘাঁহ কাটি আছোঁ আমাৰ ল'ৰালি যিবিলাক ঘটনা আমাৰ মনত পৰি আছে কুঁহিয়া আছিলে এনেকুৱা ছেম কুঁহিয়া আছিলে নে এনেকুৱা ছেম কুঁহিয়া তুলি আছিল তাৰ মাজত আমি সোমাই আগতে ল'ৰালিবিলাক পাৰ কৰিছিলোঁ সময়বিলাক স্মৃতিবিলাক ৰোমন্থন কৰি আছোঁ তাৰ মাজতে আমাৰ কৰ্ম সংস্থাপনো আগবাঢ়ি গৈ আছে ন আজি 1000 অহাকালি হয়তো 1200 দিম তো এনেকৈ মানুহে কষ্ট কৰিলে ফল পাবই যিকোনো কাম কৰিলে কথা এটা কওঁ কিছুমান ব্যক্তি আছে কি কয় ফোন কৰি পেলাই কয় দাম দৰ মায়ে অলপমান দেই আমাৰ দামটো কম নহ'ব প্ৰথম কথা মৰিলে তেখেতক দি দিয়া হ'ব যদি তেওঁ আমি দিয়া মৰে আমি কোৱা পদ্ধতিটো শিকাই দিম আমি কেনেকৈ ৰুব লাগে শিকাই দিম আমি কোৱা মতে যদি তেওঁলোকে কামটো কৰে লাগিলে এটা ৰুই দেখাইও দিম তেনেকৈ যদি কয় যদি মৰে ৰিক্স আমাৰ কিন্তু আমি তেওঁলোকে খেতিটো যে কৰিছে মৰিলে বুলি ক'লেহি নহ'ব আমি চামগৈ কেনেকৈ কৰিছে তেওঁ নাজানিলে আমি সহায় কৰিম শিকাই দিম কিন্তু হ'ল কি সেনেকৈ কিছুমান নতুন ফাৰ্মাৰ কি হৈছে এনেকৈ আগ লৈ যায় নি কৰিছে কিন্তু সোমোৱা নাই কাৰোবাৰ দপদপাই হৈ আছে কথাটো হ'ল সেইটোৱে কাৰণ যদি ইমান যি পইচা দি যিহেতু নিব কষ্ট কৰি কামটো কৰিব কামটো খৰচা আছে কষ্ট কৰিব লাগিব প্ৰতিপালন কৰিব লাগিব আমাৰো ভাল লাগে কামটো হ'লে আমাৰ ভাল লাগে কি কষ্ট কৰি মানুহে কিবা এটা কৰিব তাৰপৰা ফল পাব লাগিব কষ্ট কৰিলে ফল নিশ্চয় পাব ধৈৰ্য লাগিব আমি ব্যস্ততাৰ মাজতো কষ্ট কৰি আছো পথাৰতে চ'তমহীয়া ৰ'দ পখৰ ৰ'দতে তেওঁ ব্যস্তৰ মাজতে দেওবাৰ আজি আহিছে মই লগ খাই লৈ এনেকৈ আমি কামবিলাক আগবঢ়াই গৈ আছোঁ তো আমাৰ ভিডিঅ'সমূহ খালি ফ'ল' কৰি যাব আমাৰ সফলতাৰ মানে সময়বোৰ আগবঢ়াই যাম আঁতৰি আছে পথাৰত ঘাঁহৰ খেতি কৰিছে আমাৰ এতিয়া লগত বিশেষকৈ আঁতৰি টেনশ্যন নাই ৰাইজে যিমান পৰিমাণে বিচাৰি দিব পৰা সক্ষম হৈ গ'ল স্মাৰ্ট নেপিয়া তো কাৰোবাৰ প্ৰয়োজন যদি হয় যদি ইচ্ছুক খেতিটো কৰিবলৈ লাভৱান আমি নিষ্ঠাৰে ক'ব পাৰোঁ আমি মানে প্ৰেক্টিকেলি মানে প্ৰমাণ পাই গৈছোঁ আজি লাইভ দি আছোঁ এনেকৈ আমি আগবাঢ়ি আছোঁ বিশেষকৈ গৰু ছাগলীৰ পৰা পিছৰ কথা গৰু ছাগলী থাকিলে আৰু প্ৰফিট 1 কেজি চাপৰ দাম 30 টকা তো নেপিয়াৰ তাতকৈ বেছি প্ৰটিন আছে ন 5 কাটি দিয়া 5 কাটি দিয়ক নোখোৱালৈ হ'ব তো এনেকৈ গৰু ছাগলীও পুহিব পাৰিব তো আমি
আগবঢ়াই যাম ভিডিঅ'সমূহ, কেৱল আমাৰ ভিডিঅ'সমূহ চাই যাব। তো আমাৰ ভিডিঅ'সমূহ সদায় কথা এটা দেই, মই চাপৰ নোখোৱালে বুলি কৈছো, পাৰিলে খোৱালে ভাল। চাব খোৱালে ভাল, কিন্তু তুলনাটোহে দিছো ন 30 টকা মানে এতিয়া এনেকুৱা কথা, 5 টকা এতিয়া চ'ত মাহত ঘাঁহ কেঁচা ঘাঁহ পাবলৈ ক'তো নাই। পথাৰত যিকণ গৈছে কামুৰি খাব লাগিব, বাকী ঘৰত বান্ধি থাকোঁ কাৰণে অসুবিধা। এইটো যদি কৰি লয়, প্ৰতিপাল ভালকৈ কৰিব লাগিব। কিন্তু এইটো বাৰম্বাৰ কৈছোঁ, যদি কৰি লয় আপুনি এডৰা ঘাঁহ কৰি মাত্ৰ মোটামুটি ধৰি লওক 3 মাহ যতন লওক, তাৰপিছত আপোনাৰ সি 7 বছৰ 5 বছৰ 3 বছৰ 2 বছৰ আপুনি নিশ্চয় মানে মাজে মাজে খালি ড্ৰেছিংটো কৰি থাকিব লাগিব। ড্ৰেছিং কৰি থাকিব লাগিব। তো আমাৰ এতিয়া ওখ হোৱা নাই, বেছি চাপৰ হৈ আছে। চাপৰ হওঁতে মানে বেছি ওখ হ'ব দিয়া নাই। ড্ৰেছিং কৰিলে কি হ'ব কাহিনীটো, মানে বস্তু বাঢ়িব, যিমান বাঢ়িব। আৰু কথা হ'ল কি ড্ৰেছিং কৰা চিষ্টেম আছে, নে ড্ৰেছিং কৰি কোৰখনি চুচি মাটিগাল দিলে নহ'ব। কিন্তু তো আমি চিষ্টেম আছে, চাই যাব ভিডিঅ'সমূহ, চিষ্টেম আছে, প্ৰেক্টিকেলি দেখা যাম। আকৌ এটা অহা ভিডিঅ'ত লগ পাম। আকৌ পথাৰত কৰিছে ঘাঁহৰ খেতি, তাৰ কিছু সফল হৈছে, মানে হৈছেগৈ আৰু মানে কষ্ট কৰিলে লাভ লোকচান পিছৰ কথা, সফল হ'লে ভাল লাগে। তো ভিডিঅ'সমূহ চাই যাব, কাৰোবাৰ প্ৰেৰণাদায়ক হ'ব পাৰে। তো কোনোবা যদি ইচ্ছুক হয় আমাৰ লগত যোগাযোগ কৰিব, ইনবক্স কৰিব, কঠীয়া পাই যাব, পৰামৰ্শ পাব। তো সফলতাৰ ভিডিঅ'সমূহ আগবঢ়াই যাম আপোনালোকলৈ, চাই যাব।